নমস্কাৰ চুমকি ব্লগত আপোনালোকক সকলোকে স্বাগত জনাইছো। তো মই আজি আৰু এটা ৰেচিপি লৈ আহিছো। কাটলা মাছ বনাম। আপোনাৰ কাটলা মাছৰ কালিয়া কৰিম। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅটো চাই থাকক। ইয়াত মই মাছৰ ওপৰত নিমখ হালধি মাখি কেনে ধুনীয়াকৈ ভাজি লম। নিমখ দি দিম। এইপিনে মোৰ মাছখিনি ভাজা হৈ গৈছে। মাছৰ কাৰণে মই লৈছোঁ ইয়াত এটা পিঁয়াজ, কেঁচা জলকীয়া, আদা, আৰু ইয়াত লৈছোঁ কাজু আৰু পোস্ত। মই এইটো বেলেগে পেষ্ট কৰিম আৰু এইটো বেলেগে পেষ্ট কৰিম। এইখিনি মোৰ পেষ্ট কৰা হৈ গৈছে। ইয়াৰ ওপৰত দি দিম 1 চামুচ জিৰাৰ গুড়া, আধা চামুচ ধনিয়া গুড়া, কালাৰৰ কাৰণে দিম আধা চামুচ কাশ্মীৰী লংকা গুড়া, ইয়াত দি দিম হালধি। এইপিনে মই কেৰাহীত তেল দি দিছোঁ। তেল গৰম হৈ গৈছে। ইয়াত দি দিম মই তেজপাত, গোটা গৰম মছলা দিম, দালচিনি, এলাচি, লং, গোটা জিৰা সম্ভাৰ দিম। মছলাটো কৰি থৈ দিছিলোঁ, এয়া দি দিম। এইখিনি মোৰ মছলাটো কি ধুনীয়াকৈ ভাজা হৈ গৈছে। ইয়াত বাটি থৈ দিছিলোঁ মই কাজু আৰু পোস্ত, এইটো দি দিম। এইটোৰ লগত অকণ ধুনীয়াকৈ ভাজি ল'ম। নিমখ দি দিম মই। এইপিনে মোৰ মছলাটো ভাজা হৈ গৈছে। এতিয়া মই ইয়াত এড কৰিম আপোনাৰ দৈ। যেতিয়া আপোনালোকে দৈটো দিব তেতিয়া গেছটো একদম কমাই থৈ দিব, নাইতো দৈ ফাটি যাব। দিয়াৰ লগে লগে ধুনীয়াকৈ মিক্স কৰি দিব। দৈটো দিয়াৰ পিছত ইয়াত মই 4-5টা কিচমিচ দি দিম। মাছখিনি ভাজি থৈ দিছিলোঁ, এয়া দি দিম। মই ইয়াত পানী নিদিওঁ। মাছখিনি দি দিছোঁ। অকণমান ঢাকনি লগাই দিম 10 মিনিটৰ কাৰণে। মোৰ দৈ কাটলা ৰেডি। তো আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব, আৰু আপোনালোকে কোনে কোনে মাছৰ কালিয়া খাই ভাল পায় জনাব মোক। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব।